নিৰ্মূল কৰাৰ কাৰণে বহুত প্ৰচেষ্টা হাতত লৈ আছে। তথাপিতো যিসকল ব্যক্তিয়ে এই ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকে চুকে কোণে আৰু বিভিন্ন পদ্ধতিৰে এই ব্যৱসায় কৰি আছে আৰু যাৰ ফলত আমাৰ উঠি অহা যুৱচাম ইয়াৰ পৰা ক্ষতিগ্ৰস্ত হৈছে। এতিয়া ঘটনা হ'ল আমি এই বিষয়ত বহুত বিবাহ এই দুটা হৈছে সমাজৰ এক জ্বলন্ত এক সমস্যা। মানুহ আমি দেখা পাইছো কি যি নিচা যি আসক্তি সেইটো যি প্ৰয়োভৰ সেইটো খুব বেছি বাঢ়ি গৈছে। তাৰ ফলত যি যুৱ প্ৰজন্ম আছে তেওঁলোক বিপথে পৰিচালিত হৈছে। তেওঁলোকে বিভিন্ন ধৰণৰ অপৰাধমূলক যি কাৰ্য আছে তাতে লিপ্ত। সজাগতা সভাটো কৰিছো। এই সভাত মাতিছো আমি চক্ৰবিষয়া বাইদেউক মাতিছো, সামগ্ৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মাতিছো। আমাৰ বাজিয়াগাঁও ড্ৰাগছ আৰু বাল্য বিবাহ মুক্ত কৰিবৰ কাৰণে এটা আলোচনা আমাৰ ৰাইজৰ মাজত কৰি এই সভাখন পাতিছো যে ড্ৰাগছ মুক্ত আৰু বাল্য বিবাহ মুক্ত যাতে কৰিব পাৰো। আৰু ড্ৰাগছ আমি চেষ্টা কৰাৰ পাছতো লগে লগে আৰু এটা প্ৰচেষ্টা ৰাখিছো আমি যে আমাৰ ৰাজহুৱা যিটো কবৰস্থান আছে, কবৰস্থানত এই ঘৰৰ মানুহ ঢুকালে কবৰ দিয়া নহব আৰু এই ঘৰটো একগৰীয়া কৰি ৰাখিম। আমাৰ বাজিয়াগাঁৱৰ মানুহে যাতে কোনো মানুহ ইহঁতৰ ঘৰত নচলে। কিন্তু প্ৰথমে আমি একবাৰ আমাৰ কমিটি যিসকল মানুহৰ ড্ৰাগছ বিকে বা খায় তেওঁলোকে ঘৰে ঘৰে গৈ আমি একবাৰ বুজাই আহিম। বুজোৱাৰ পাছত যদি কথা নামানে তেতিয়াহ'লে আমি এই কবৰস্থানৰ পৰা বহিষ্কাৰ কৰিম। ইয়াত কবৰ দিব নোৱাৰে আৰু এই ঘৰটো আমি একগৰীয়া কৰি ৰাখিম। আমাৰ বাজিয়াগাঁও আঞ্চলিক গোটেই ৰাইজে এখন মিটিং দিয়া হৈছিলে বাল্য বিবাহৰ কাৰণে আৰু ড্ৰাগছ মুক্তৰ কাৰণে, যাতে আমাৰ সমাজত বাল্য বিবাহ নহয়, উপযুক্ত বয়স হ'লে যাতে বিবাহ পাতে। সেইটোৰ কাৰণে চৰকাৰে যিটো পদক্ষেপ লৈছে সেইটো আমি সমৰ্থন কৰিছোঁ। সমৰ্থন কৰি জৰুৰীভাৱে এখন মিটিং দিয়া হৈছে। এই মিটিঙত ৰাজহুৱা মিটিঙত আমাৰ SDC চাৰ্কুল অফিচাৰ বাইদেউ আহিছিলে। আমাৰ চামগুৰি থানাৰ সিদ্ধান্ত হৈছে ড্ৰাগছ মুক্ত বাজিয়াগাঁও আমি বিচাৰিছোঁ। তাৰপিছত বাল্য বিবাহ আমাৰ বন্ধ হ'ব লাগে আৰু এইখিনি যদি ড্ৰাগছ মুক্ত যদি কোনোবা যদি ড্ৰাগছৰ লগত জড়িত থাকে আৰু যদি কোনোবা যদি ড্ৰাগছ বিক্ৰী কৰে আৰু যদি তেওঁলোকৰ পৰিয়ালত যদি কোনোবা মানুহ মৃত্যু হয় তেন্তে আমাৰ আঞ্চলিক যিটো কবৰস্থান আছে কবৰস্থানত মাটি দিয়া নহ'ব আৰু আমাৰ জনাব তেখেতে জনাজাত যাব নোৱাৰে। এইটো আমাৰ গোটেই অংশগ্ৰহণ কৰিব নোৱাৰে। এইটো আমাৰ ৰাইজৰ ফালৰ পৰা এইটো সিদ্ধান্ত কৰা হৈছে। ছোৱালী কম বয়সত বিয়া হৈ আছে, এইবিলাক পৰিয়ালটো ধ্বংস হৈ যায়। ল'ৰা ধ্বংস, ছোৱালীও ধ্বংস, তাৰ ঘৰৰ যি সন্তান সম্পত্তি হ'ব সম্পূৰ্ণ এনেকুৱা খেলেং মেলেং হৈ থাকিব। গতিকে আমি যদি নিজে উপলব্ধি কৰো প্ৰত্যেকে আমি সিজনক বুজাও। আমাৰ মানুহখিনি যদি সচেতন যিসকল মানুহ আছে, শিক্ষিত যিসকল মানুহ আছে, এই মানুহখিনি যদি বুজাই থাকো তেতিয়াহ'লে আমাৰ সমাজত বাল্য বিবাহ বন্ধ হ'ব, ড্ৰাগছ মুক্ত হ'ব। চেহেৰাটো কেনেকুৱা হৈছে, লাইফ বৰবাদ হৈ গ'ল। গতিকে সমাজটো আমাৰ একদম ধ্বংস কৰাৰ ব্যৱস্থা দি আছে। প্ৰত্যেকে যদি সজাগ হওঁ যে কালি বতাহটো আমাৰ গাত আহিব। আপোনাৰ বহুতে কমপ্লেইন দি আছে আমাৰ নাচপুৰে ৰাতি তামোল চুৰ কৰি আছে, কাৰোবাৰ ঘৰত পানী তোলা মটৰ দি আছে, কাৰোবাৰ বহুত বিভিন্ন ধৰণৰ বস্তু চুৰ কৰি আছে, একমাত্ৰ ড্ৰাগছ বেপাৰী। আজিৰ দিনত ইমান অভাৱ নাই। 20 বছৰ 40 বছৰ আগত অভাৱ আছিল, এতিয়া মানুহৰ অভাৱ নাই। এতিয়া অভাৱ হ'ল ড্ৰাগছ চোৰৰ কাৰণে। মাজত এটা বিচাৰ কৰিছিলো, এক কৰাল গ্ৰাসত আমাৰ উঠি অহা প্ৰজন্ম ধ্বংসৰ মুখলৈ আগুৱাই যোৱা পৰিলক্ষিত হৈছে। আৰু এই ড্ৰাগছৰ লগত আমাৰ যুৱ প্ৰজন্মৰ এই ড্ৰাগছৰ ব্যৱহাৰৰ ফলত আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ অপৰাধমূলক যিবিলাক কাম, সেই কামসমূহো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আজি কিছুদিন পূৰ্বে আমি এই অঞ্চলৰে কেইবাজনো ব্যক্তিক লৈ আমি এক আলোচনাত মিলিত হৈছিলো আৰু আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছিলো যে যিকোনো প্ৰকাৰে যেনেকেই নহওক আমি আমাৰ গাঁওখনক, আমাৰ উঠি অহা প্ৰজন্মক আমি ধ্বংসৰ মুখৰ পৰা আঁতৰাই আনিব লাগিব। এই ড্ৰাগছৰ পৰা
ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা তেওঁলোকক আমি অতৰাই আনিব লাগিব আৰু তাৰ বাবেই আমি ইতিমধ্যে আমাৰ ৰাজহ চক্ৰ বিষয়ে